নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ ৰাশিফল আজিৰ দিনটো হৈছে 7 নৱেম্বৰ 2025 শুক্ৰবাৰ আজিৰ দিনটোৰ ৰাশিফল আহক তেন্তে জানি লওক মীন ৰাশিৰ জাতক-জাতিকীসকলৰ বাবে আজিৰ দিনটো কেনে যাব কোন দিশত লাভ হ'ব আৰু কোন দিশত সাৱধান হ'ব লাগিব সকলোকে শুভ সংখ্যা শুভ ৰং আৰু দিনটোৰ প্ৰতিকাৰ দিয়া হৈছে গতিকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল আজিৰ দিনটো আপোনাৰ বাবে মধ্যমীয়া ফলদায়ক হ'ব পাৰে মনৰ চিন্তা আৰু অলপ মানসিক টেনশ্যন থাকিব পাৰে কিন্তু দুপৰীয়াৰ পাছত পৰিস্থিতি লাহে লাহে ভালৰ ফালে আগবাঢ়িব কাৰ্য আৰু ব্যৱসায় কাম-কাজত নতুন ঠাইত দায়িত্ব বা প্ৰস্তাৱ আহিব পাৰে নিজৰ কামত একাগ্ৰতা ৰাখিব আনৰ কথাত মন নিদিয়ে নিজৰ সিদ্ধান্ত গ্ৰহণ কৰক ব্যৱসায়ীসকলৰ বাবে উদ্যোগ আৰম্ভ কৰাৰ বা নতুন কাম আৰম্ভ কৰাৰ আগতে চিন্তা ভাৱনি কৰি লোৱা উচিত টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ অৰ্থ লাভৰ সম্ভাৱনা আছে কিন্তু অহৰহ খৰচো হ'ব পাৰে গতিকে অপ্ৰয়োজনীয় খৰচ এৰাই চলিব লাগিব এতিয়া আহিছোঁ আপোনাৰ প্ৰেম আৰু পৰিয়াল যুৱ প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো ভাল থাকিব মানে সম্পৰ্ক মজবুত হ'ব দাম্পত্য জীৱনত অলপ মানসিক টেনশ্যন যদি আছে তেতিয়াহ'লে দূৰ হ'ব পাৰে গতিকে ধৈৰ্য ৰাখিব লাগিব এতিয়া হৈছে আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত মূৰ আৰু চকুৰ সমস্যাই দেখা দিব পাৰে পানীৰ পৰিমাণ বৃদ্ধি কৰক আৰু যথেষ্ট পৰিমাণে ৰেষ্ট লওক শিক্ষা ক্ষেত্ৰ আৰু মানসিক বিকাশ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আজিৰ দিনটোত অধ্যয়নলৈ মনোযোগ দিব পাৰিব যিকোনো নতুন বিষয়ত অধ্যয়ন আৰম্ভ কৰিবলৈ আজিৰ দিনটো শুভ নতুন নতুন বিষয়বস্তু শিকিবলৈ আপোনাৰ আগ্ৰহ দেখা যাব আজিৰ শুভ সংখ্যা হৈছে 5 শুভ ৰং হৈছে সেউজীয়া আৰু নীলা প্ৰতিকাৰ পুখুৰী বা নদীত মাছক খাদ্যবস্তু খোৱালে আজিৰ দিনটোত শুভ ফল লাভ কৰিব মীন ৰাশিৰ জাতক-জাতিকীসকলৰ বাবে আজিৰ দিনটো মধ্যমীয়া ফলদায়ক হ'ব কিন্তু উন্নতিৰ দিশত আগবঢ়াৰ দিন মনৰ শক্তি আৰু ধৈৰ্য ৰাখিলে সফলতা নিশ্চিত এয়া আছিল মীন ৰাশিৰ আজিৰ দিনটোৰ সম্পূৰ্ণ ৰাশিফল আশা কৰোঁ এই তথ্যখিনি আপোনাৰ বাবে সহায়ক হ'ব ভাল লাগিলে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব অহাকালি পুনৰ লগ পাম নতুন এটা ৰাশিফলত ধন্যবাদ শুভ দিন